এইটো আমাৰ এটা কৰ্তব্য, কাৰণ আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা যেতিয়া শিক্ষামন্ত্ৰী আছিলে আগৰ গভৰ্ণমেণ্টৰ সময়ত তেখেতে আছিলে, তেখেতে আৰম্ভ কৰিছে। তেখেতে এইটোৰ প্ৰতি তেখেতে নিজে দেখিছে যে চৰকাৰী স্কুলবিলাকৰ মানদণ্ডটো কি থাকে। মানদণ্ডটো বৰ বেয়া অৱস্থাৰ। চৰকাৰী স্কুল মানে বেয়া স্কুল, এইটোৱে চবৰ ধাৰণা হৈছিলে। আজি গুণোৎসৱবিলাক পতাৰ কাৰণে এনেকুৱা এটা হেৰি হৈ গ'ল গোটেই অসমত, গোটেই ভাৰতবৰ্ষৰ এটা পিকচাৰ যে চৰকাৰী স্কুলবিলাক এতিয়া প্ৰাইভেট স্কুলত যেনেকৈ ইনফ্ৰাষ্ট্ৰাকচাৰে ভাল চবেই প্ৰাইভেট স্কুলবিলাকৰ কথা কয়, এতিয়া আমাৰ চৰকাৰী স্কুলবিলাকত থাকে। মই ইয়াতে দেখিছোঁ টিচাৰৰ পৰা আৰম্ভ কৰি ষ্টুডেণ্টৰ পৰা আৰম্ভ কৰি সকলোৱে ইমান পাৰ্টিকুলাৰ। আগতেতো পঢ়া শুনাৰ প্ৰতি কোনো ধ্যানেই নাছিলে ষ্টুডেণ্টবিলাকৰ, আজিকালি ধ্যান হৈছে। তো সেই বস্তুটো ইয়াতে দেখা পায়। সেইকাৰণে গুণোৎসৱৰ স্কুলৰ হেৰিবিলাক চলি আছে, পৰীক্ষাবিলাক। যোৱা দিন মই গাৰ্লছ ছেকশ্যনত গৈছিলোঁ, তাতেও আছিলোঁ। আজি ইয়াতে আছোঁ, অহাকালি মই ৰবীন্দ্ৰ বিদ্যালয়ত যাবই লাগিব, কাৰণ আমাৰ এইটো দায়িত্ব আৰু কৰ্তব্য, পৰম কৰ্তব্য।